নাই দেখা মা। বিচাৰি পাইছনে? নাই পোৱা। জয়াবাহঁতৰ ঘৰত আছে নেকি, তাতো থাকিব পাৰে। যাচোন যা যা। হে প্ৰভু, ল'ৰাটোক আৰু কাহি নিনিবা আৰু। আকাশলৈ চাই কি ভাবিছে? বতৰটো ভালেই দেখোন। এনেই ডাক্তৰৰ ওচৰলৈ গ'ল? তাকে আজি যাম বুলি ওলালো, সি নোহোৱা হ'ল। নোহোৱা হ'ল মানে? গুৱাহাটীলৈ যাবলৈ ওলাই গৈ চাওঁ, সি দেখোন নাই। আকৌ পলাল নেকি? ছাৰ, মই হ'ব পৰা কথাটোহে কৈছোঁ। সি আগতেও পলোৱা নাছিল জানো? নহ'বও পাৰে বাৰু। আৰু বহুতে কি জানে, ডাক্তৰৰ কথা শুনি পলায়ো দিয়ে। সি যাম বুলি কৈছিলে। তাৰমানে কথা ক'ব পৰা হ'ল। কংগ্ৰেচুলেশ্যন দেই। নহয়, ইংগিতেৰে হ'ব বুলি কৈছিলে। আচ্ছা, কেনেবাকৈ সি কোন মনত পৰি পলাই যোৱা নাইতো? মানে আপোনালোকে ভবাৰ দৰে সি আপোনালোকৰ ল'ৰা নহয় বুলি গম পাই বেলেগৰ ল'ৰা বুলি গুচি যোৱা নাইতো? ছাৰ, কথাবোৰ ভাবি চিন্তি ক'ব। নিজে বাপেক হ'লে জানিব এনেকুৱা কথাই কেনেকৈ বিন্ধে কাৰণেই কৈছোঁ, বৰ বেছি আশা নকৰিব। আশাই মানুহক কষ্ট দিয়ে। আশা নহয় ছাৰ, সঁচা এইটো। ধন আমাৰ ল'ৰা। অ'কে, আহক বহক। মানে ছাৰ, ধনক বিচাৰি যাওক। আহক, উঠক, আহক। চলিছে এইটো যে দোকান? নাম এটা ভাবি আছিলো সঁচাকে। আপুনি ভাল নাম এটা দিলে ভিন্দৌ। এইটো যে দোকান। থেংক ইউ ভিন্দৌ। এইটো নামেৰে বৰ্ড এখন বনাবলৈ দি দিম আজি। মই ঠাট্টাহে কৰিছিলো। সকলো পাব মোৰ দোকানত। গ্ৰচাৰী, কছমেটিক, লোকেল মাছ, লোকেল মুৰ্গী চব পাব। চব ৰাখিবা। সেইখন দোকানত চব বস্তু ৰাখিবা। মানুহটো কি বস্তুৰ ওপৰত বহি থাকিবা? দোকানখনত কমকে বস্তু ৰাখিম। আৰু দোকানখনৰ মালিকে গেৰেজৰ দৰে সৰু ৰুম এটা ষ্ট'ৰ ৰুম হিচাপে ব্যৱহাৰ কৰিবলৈ দিছে। তাতে বেছিভাগ বস্তু ৰাখি দিম। দুটা বস্তু দোকানত ৰাখিম, সকলো আইটেমৰে। লাগিলে ষ্ট'ৰ ৰুমৰ পৰা আনি বিক্ৰী কৰিম। ভাবিবলৈ সহজ, কৰিবলৈ টান। কৰো বুলি ভাবিলে সকলো কামেই সহজ বিন্দু। ছমাহলৈকে দোকানখন যে চলিব সেইটো ময়ো আশা কৰা নাই। তাৰপিছত কি চলিব? বিশ্বাস আছে। আপুনি মোক বেয়া পায় বুলি জানো, কিন্তু ময়ো বৰ বিশেষ ভাল নাপাওঁ, মানে পচন্দ নকৰোঁ। আপোনাৰ ৰাস্তা বেলেগ আৰু মোৰ ৰাস্তা বেলেগ। বাইদেউৰ কাৰণেহে মই ইয়াতে আছো। এবাৰ দোকানখন আৰম্ভ হলে মই আৰু ইয়াত নাথাকোঁ। এতিয়াৰ পৰাই নথকা হলে বেছি ভাল আছিল। বেছি দিন নাই, খুব বেছি 2 দিন। কাইলৈৰ পৰা মাছৰ বেপাৰ আৰম্ভ কৰোঁ। দাসগাঁৱৰ পৰা মাছ আনিম। ঘৰলৈ লাগিলে আনিবগৈ। প্ৰথমবাৰৰ কাৰণে বিনা পইচাতে দিম। ভিক্ষাৰী নহয় মই। ঘৰ বুলিহে দিব বিচাৰিছো। এখন মোৰ ঘৰ। তোমাৰ বুলি ভাবি লেৰেলা মৰম নেদেখুৱাবা। থেংক ইউ। দোকান বন্ধ হোৱাৰ পিছত মোৰ ভৰিতে পৰিবহি লাগিব তই। দুয়োটা নাই, ক'ৰবাত ঘূৰি ফুৰিছে চাগে। এই জয়াবাজনীও একো কাণ্ড জ্ঞান নাই। আজি ডক্তৰৰ ওচৰলৈ যাম বুলি তাই জানেই। নাই, জয়াবাও ঘৰত নাই। তাই ক'ৰবালৈ লৈ গৈছে। ক'ত গ'ল বাৰু? লৈ
পাৰলৈ গৈছে নেকি? যাব পাৰে, ডেকা ল'ৰা ছোৱালীটো। অহ চৰি, সৰু ছোৱালী আছে। মাইনা তুমি ঘৰলৈ যোৱাগৈ যোৱা, আমি তোমাৰ দাদাক বিচাৰি ঘৰলৈ লৈ আহিম। কিন্তু বাবা, ডাক্তৰক ফোন কৰিচোন আজি যাম বুলি কৈছিলোঁ। কি হ'ব এতিয়া? এতিয়া গ'লেচোন গুৱাহাটী ৰাতিহে পামগৈ। তাকে বৰ সমস্যা হ'ল দেখোন। একো নাই, মই ফোন কৰি দিম। তুমি ঘৰলৈ যোৱা, আমি তোমাৰ দাদাক লৈ যাম। ছাৰ, জয়াবাক লগ পালে দম এটা দিবচোন। কাৰো কথা নুশুনে। খং উঠিলে বিয়া কেঞ্চেল কৰি দিম বাপেকে। সেইটোতো ময়ো বিচাৰোঁ। কিবা কৈছে ছাৰ? নাই, একো নাই, তুমি যোৱা, ঘৰলৈ যোৱা। উঠক। আপুনি নালাগে নেকি ছাৰ? নৈ পাৰলৈহে গৈছে। ক'লৈ গৈছে মই জানো, মই লৈ আহিবগৈ পাৰিম। মই যোৱাটো জৰুৰী, যাবই লাগিব। উঠক। কি শুনিছিল? একো নাই। কি একো নাই? সঁচা কথা ক। কি কথা পাতি? মোৰ সতে হ'বলে কোনোবাই কথা পাতে, চৰিয়াহে থাকে। চা, মইতো খঙতে মাৰিম, বেয়া নাপাবি। সঁচা কথা ক, মোৰ কথা কিবা সুধিছিল নেকি? বহুত। আৰু কি সুধিছে? টপা কেনেকে হ'ল সুধিছে। ইমান কম বয়সতে টপা কেনেকে হ'ল সেইটোকে সুধিছে। টেনশ্যনতো এনেই মই ইমান বয়স হোৱা নাইতো, জাষ্ট 40 ক্ৰছ কৰিছে। দেখাত লাগে মোৰহে 60 হওঁ। তোৰ 60? আপোনাৰ জাষ্ট 40 হ'লে মোৰতো জাষ্ট 60ত সোমাবই ন। এই তই মোক ঠাট্টা কৰিছ? ৰাস্তাত ধৰি এনেকে কামুৰি থাকিলে আৰু কৰিম। আটক যাওঁ। কি কৰিছ? আপুনি ভবা ক'তো দেখোন আপোনাৰ ল'ৰাটো নাই। তাকে কোনো এবাৰ গ'ল। জয়াৰ লগত জলাহৰ ফালে গ'ল নেকি? পানী কমিছে যে, ৰাইজে বিল মাৰি আছে। এতিয়া ঘৰলৈ কিয় আহিলে? তালৈ যাব লাগিছিল। কাপোৰযোৰ সলাই যাব লাগিব। বহুত ধন্যবাদ ছাৰ, আপুনি বহুতখিনি সহায় কৰিলে। ল'ৰাক পালে ফোন কৰিব মোক, মই ডাক্তৰ এপইণ্টমেণ্ট লৈ দিম। যিকোনো প্ৰকাৰে তাৰ চব কথা মনত পৰিবই লাগিব, মুখৰ মাত তাৰ ওলাব লাগিব। বাবা, তোৰ মোবাইলটো অফ কিয়? জানো, এই চাৰ্জ নাইকিয়া হ'ল নেকি বাৰু? দাদা ঘৰলৈ আহিলে। আহিল? জয়াবাৰ লগত যোৱা নাছিল, অকলে গৈছিল। কৈ যাব লাগে নহয়। কেনেকৈ ক'ব? মুখেৰে মাতিব পাৰে জানো? মই কাইলৈৰ বাবে ডাক্তৰ এপইণ্টমেণ্ট লৈ দিম, ৰাতিপুৱাই লৈ যাব। ভাল ছাৰ, ধন্যবাদ। আপুনি যাব। এই ব'ল আছোন। জয়াক বিয়া কৰাৰ সপোনটো এনেকৈ শেষ হৈ যাবলৈ দিব নোৱাৰে। মোৰ বিশ্বাস আছে, ইমান বছৰে সি য'ত আছিল তাত চাগে কাৰোবাক নহয় কাৰোবাকতো ভাল পাইছিলে। সেইটো কেছতে চাগে মাৰপিট কৰি তাক নদীত পেলাই দিছিল। এবাৰ তাৰ সকলো কথা মনত পৰিব। তাৰ পিছত মই তোৰ লগত বিয়াৰ কথা। এবাৰকে যদি বিজনেছত ছাকচেছ হৈ যায় তেতিয়াহ'লেতো কি কৰোঁ? হাতত ৰখাওঁ নেকি? অলপদিন হাতত ৰখাই থওঁ, মোৰনো কি যাব? এনেও ঘৰ বায়েক ভায়েকেহে চলাব, মইতো খৰচ নকৰোঁ। ৰাইট। এনেও মই অলপ ওলাই যাওঁ, অলপ দেৰি হ'ব পাৰে। চাওঁ ৰ'বাচোন। এইবোৰ কি একেবাৰে চাৰ্টিফিকেট লৈ ওলালা নেকি? চাৰ্টিফিকেট নহয়, দোকানৰ হিচাপৰ কাগজ পত্ৰ কালি আনিছিলোঁ। এনেকৈ কাগজত লিখি থকাতকৈ কম্পিউটাৰত এক্সেল চিটত নোথোৱা কিয়? এতিয়াই কম্পিউটাৰত খৰচ নকৰি দিওঁ, পিছত চাম। ভাল হ'ব। তোমাক মই বেলেগ এটা কথাহে ক'ম। মোৰ বাবে নহয়, বায়েৰাৰ বাবে তুমি ইয়াতে থকাৰ ব্যৱস্থা কৰা। তোমাক নক'ব পাৰে, কিন্তু তুমি দোকানত খোলে মালবিকে কষ্ট পাব। মই ইয়াত থকাটো আপুনিও নিবিচাৰেতো? বিচাৰো নিবিচাৰো মইহে জানো।
পাৰিলে ইয়াতে থাকিবা মালবিকাৰ বাবে হাই বছ এনেকৈ জ্বলি জ্বলি শেষ হৈ যাবলৈ মন গৈছে ঋষি মই আশা কৰিছিলো তুমি আহিবা বুলি কিন্তু নাহিবওতো পাৰা